বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যুক কেন্দ্ৰ কৰি গোলাঘাট জিলাৰ পুৰাবাংলাত উত্তপ্ত পৰিস্থিতি। গোলাঘাট জিলাৰ পুৰাবাংলাৰ দৃশ্য এয়া। আমাৰ দাবী বন্যহস্তীৰ পৰা আমাক ৰক্ষা কৰক। নুমলীগড়ৰ গিদিবস্তিত হাতীৰ আক্ৰমণত বিনোদ মাঝি নামৰ ব্যক্তিগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজ ওলাই আহি পুৰাবাংলাৰ পথত সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। চব আজি আমি বৰ দুখৰ বিষয়, যিহেতু প্ৰায় আপোনাৰ কিছু 15 দিনৰ পূৰ্বতে আমাৰ দেখিছিলোঁ যে সুনীল আমাৰ যি বকিয়াল খণ্ড বন বিষয়া আছে, এই বকিয়াল খণ্ড বন বিষয়াৰ অফিচৰ নিচেই কাষত সুনীল গড় নামৰ ব্যক্তিজন আজি 15 দিনৰ আগতে মৃত্যুমুখত পৰিছে। সেই একেটা মূল কাৰণ হৈছে হাতী মানুহৰ সংঘাত, আৰু সেই হাতী মানুহৰ সংঘাত এটা মৃত্যু নহওঁতেই আৰু আন এটা মৃত্যু আমি পুনৰ দেখিবলৈ পাইছো যোৱা নিশা যিটো গিৰিবস্তিত। সেই মৃত্যু যিটো হৈছে সেইটো আপোনাৰ বকিয়াল খণ্ড বন বিষয়া অফিচৰ যি নিশ্চয় ইয়াৰ কথা আমি এটা কথা জানিবলৈ পাইছো যে বকিয়াল খণ্ড বন বিষয়াৰ ওচৰত যি আমাৰ অংকুৰ মহন্ত ডাঙৰীয়া আছে, এই অংকুৰ মহন্ত ডাঙৰীয়া যে এই হাতীৰ পৰা যিটো নিয়ন্ত্ৰণ কৰিব পৰা নাই, হাতী নিয়ন্ত্ৰণ কৰিব পৰা বিচাৰিছে আমি শুনিবলৈ পাওঁ। আমাৰ ইয়াৰ পৰা যিহেতু ফোন যোগেদি তেখেতসকলক ফোন কৰা হয়, কিন্তু সেই ফোনৰ তেওঁলোকে একো ৰূপান্তৰ কৰিব নাপায়। সেই ৰূপান্তৰ কৰিব নাপায় কিনে যিহেতু আমি মানুহখিনিয়ে হাতীৰ লগত এই সংঘাতত মুখামুখি হয়, আৰু সেই হাতী মানুহৰ সংঘাতৰ ওচৰত মানুহৰ মৃত্যু মুখত পৰিব পাৰে। প্ৰায় আমি তেওঁ ক্ষেত্ৰত ফোন কৰিছিলো প্ৰায় 15-20 মিনিটৰ আগত। সেই 15-20 মিনিটৰ আগত যিহেতু অংকুৰ মহন্ত ডাঙৰীয়া ফোন কৰিছিল, সেই অংকুৰ মহন্তক ফোন কৰাৰ পিছতো তেখেতৰ বন বিষয়ে এটা মানুহ আমি দেখিবলৈ পোৱা নহল সেই স্থানত, আৰু সেই তেনে স্থানত যদি দেখিবলৈ পোৱা নাযায় হাতীৰ মানুহৰ আগত আহি পালেহি। সেই আহি পোৱাৰ ভিতৰত তেওঁ নিজৰ ঘৰ বচাবলৈ যাওঁতে তেখেতৰ মৃত্যু মুখত আহি পৰে। সেই আহি পৰাত কিন্তু তেখেতৰ তাৰ পিছতো 108 এম্বুলেন্স আহি পায়, কিন্তু বন বিষয়া তেখেতৰ উপস্থিত নহয়। তেনেকে দিনে দিনে বাঢ়ি গৈছে, কিন্তু এই অংকুৰ মহন্ত আমি দেখিবলৈ পাওঁ তেওঁ বালিৰ লগত যিহেতু বহুত নিশ্চয় গ্ৰহ দেখিবলৈ পাওঁ, কিন্তু এই হাতী নিয়ন্ত্ৰণ কৰাৰ পিছতো তেওঁ বিষয় যে আমি একদম ইয়াৰ কথা হুঁচিয়াৰ কৰি দিব বিচাৰো। বন বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। বনৰীয়া হাতীৰ পৰা ৰাইজক নিৰাপত্তা দিয়াৰ দাবী ৰাইজৰ। দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে ৰাইজে ভয়াৱহ সমস্যাৰ সন্মুখীন হৈ আহিছে। কিছুদিনৰ পূৰ্বে অঞ্চলটোৰ সমীপৰে দৈগ্ৰুং চাহ বাগিচাতো এজন লোক হাতীৰ আক্ৰমণত মৃত্যু হৈছিল, কিন্তু ইয়াৰ পাছতো বকিয়াল বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। নিহত লোকজনৰ উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে ৰাইজে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। দুৰ্ভাগ্যজনক ঘটনা যে যোৱাকালি গোলাঘাট জিলাৰ মৰঙী মৌজা গিদিবস্তি গাঁৱত আমাৰ বিনোদ মাঝি নামৰ চাহ জনগোষ্ঠীৰ এজন ব্যক্তিক হাতীয়ে গছকি মৃত্যু মুখত পেলায়, আৰু এই ক্ষেত্ৰত কিন্তু বন বিভাগৰ কোনো ধৰণৰ আমি সহযোগিতা আমি নাপালো, জিলা প্ৰশাসনৰ কোনো ধৰণৰ সহযোগিতা নাপালো, লগতে চৰকাৰৰ। গতিকে গোটেই বিষয়টোত ঘটনাটোৰ কাৰণে আমি অসম চৰকাৰ তথা গোলাঘাট জিলাৰ বন বিষয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো, আৰু এই ঘটনাটো যি ব্যক্তি বিৰুদ্ধে মৃত্যু হ'ল তেখেতক একালীন আৰ্থিক সাহায্য হিচাপে আমি 20 লাখ টকা ক্ষতিপূৰণ দিবৰ কাৰণে আমি অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছো। লগতে আমি গম পাইছো ইতিমধ্যে যে বন বিভাগে 4 লাখ টকা দিয়ে। এজন মানুহৰ মৃত্যুৰ কাৰণে 4 লাখ টকা দিছে ক্ষতিপূৰণ হিচাপে। গতিকে আমি এই মৃত্যুৰ কাৰণে আমি তেখেতক 20 লাখ টকা ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছো, আৰু গোলাঘাট জিলাৰ বন বিষয়াক ইয়াৰ পৰা ক্ষতিপূৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছো। ৰিপৰ্টাৰ লাইভ।